हेलो गाइस लरार जीवन तो एकदम क्रीम बनर निशाना कारण क्रीम बन देखिले जेनेके मानु भावे भितरत ताके क्रीम तो टेस्टी हबो किंतु ऊपरत जो जली कला हो गई एटू कोनो ना देखे किसुमाने कय मर्द को दर्द नहीं होता नहीं गुदगुदी होता है कत दर्द हुई आछे एकु दर्द हुआ नहीं आमाक तो भगवाने लोहा दी बनाइছে এই টাটার লোহা ইন্ডাস্ট্রি আগত লরা बनाइছে तार पिछते तार बिजनेस चलिছে आरु এই আমার দেখাবা সমাজত মর্দ হৈ স্ট্রং দেখিব গৈ স্ট্রং নিচিনা হালত হৈ গৈছে এটা জুনে যেই ফালে দি পাৰি আছে এই ফালে দি টানি আছে আৰু গার্লফ্রেন্ড এটা বনালে টিকাব নোৱাৰো ইউ ডিজার্ভ বেটার কই গুছি যায় আগু সমাজে মানুহ হয় লৰা হয় ছোৱালী গুছি গৈছে এই কাৰণে কিয় কান্দিব লাগে নাই নাই কোত কান্দি আছো মই খুশি কি আছো এইবিলাক এনে তো মনত আনন্দ চলি আছে তা ইয়া ও আৰু লৰাৰ জীৱনৰ দুখটো ইয়াতে শেষ নহয় কালি মই বেলেগ জায়গাত বহি ভিডিও বনাই আছিলো আজি মই ইয়াত বহি ভিডিও বনাই আছো আৰু এই মিডিলৰ গেপত মই কাম কৰি আছিলো এই কামৰ মাজত 2 মিনিট সময় ওলাই 2 ঘন্টা লাইনত থিয় হৈ চুলটো কাটি আহিছো যেতিয়া চুলটো কাটি ঘৰত আহিছো মায়ে প্ৰথম দেখাত ধৰিব নোৱাৰিলে মই চুলটো কাটিছো বুলি তেনে হলে এটু কি ধান কাটি আহিছো ইহঁতক বিশ্বাস দিলাবই নোৱাৰো যে মই চুল কাটিছো বুলি এটু গলে বাহি আছে আরে এটু বাহি যোৱা না এটুৱে স্টাইল এটু দিয়ে দুই চিন্তা ছোৱালী যে মোক ৰিপ্লাই দিয়ে এটুৰ কাৰণে এটুৱে কাটি আহিলে ইহঁতে এপ্ৰুভেল দিয়ে যে মই চুলি কাটি আহিছো কিন্তু এটু কাটিলে যে সমাজত বয়ফ্ৰেণ্ডৰ পদ নিদিয়ে সিহঁতে এটু নুবুজে আৰু কেদিনমান পিছত মোৰ বাইদৰ বিয়া আহি আছে তাৰ কাৰণে বেলেগকে টেনচন আৰু মোৰ বাইদৰ বিয়া আহিছে কোন বাইদৰ বিয়াটো প্ৰথম ভালকে খা না মানুহ দেখিলে কয় বাইদৰ বিয়াটো লাগি গল নেক্সট তোমাৰ লগাব লাগিব আরে কি মই কি গৰু নিকি লগাব লাগিব কিয়ৰ লগত লগাবি গছৰ লগত লগাবি না কাৰেণ্টৰ খুঁটাৰ লগত মোৰ লগাব লাগিব আরে বাইদৰ বিয়াটো আহিছে নিমন্ত্ৰণ কৰিছ আহি খাই চুপচাপ ঘৰত যা না তোর লাগাবো লাগিব এক কাম কর জুই লগাই দে ঠেক কৰি দে ভেজা এনে তো একে একে দুই আকাশ ভাই দুই এক কাম করে এই জুইটুয়ে লগাই দে ডায়লগটোও চেঞ্জ হৈ যাব তিনি তিনি নয় আকাশ ভাই জ্বলিছে নহয় ঘর কেনেকে চলিব জীবনটো কেনেকে চলিব এই টেনশনত ৰাতি খুব নোৱাৰো তাৰ কাৰণে ৰাতিপুৱা টোপনিৰ পৰা লেটকে উঠো ঘৰৰ মানুহে ভাবে মই ঘৰৰ কাৰণে টেনশনে নকৰো কোত যাম ভাই মই আৰু এই জীৱনৰ কষ্টৰ পৰা মই ফ্ৰাস্ট্ৰেটেড হৈ গৈছো ভগৱান জানে মোৰ সাকসেসটো কোন ষ্টেচনত ক্ৰসিংত থিয় হৈ আছে এতিয়ালৈকে মোৰ ঘৰ লোকে আয়া নাই মনটো কৰে সাকসেস হৈ সবক দেখাই দিও কিন্তু দেখাবৰ আগত মোৰ নিজৰ চকুৰ পাৱাৰ কমি আছে আকো সেই কাৰণে যদি মই চশমা পিন্ধু মানুহে ভাবে মই বহুত ট্যালেন্টেড কি ট্যালেন্টেড ঘন্টা ট্যালেন্টেড আরে এক্সাম হলত সিটিং কৰিবৰ কাৰণে সিট লৈ গৈছিলো এডমিট লবই পাহৰি গৈছো তাৰ কাৰণে বহিবৰ কাৰণে সিট নম্বৰ বিচাৰি পোৱা পিছত এটা সিট লৈ বহিছো কোশ্চেন পেপাৰ দেখিছো কিতাবে জীৱনত খোলা নাই তাৰ কাৰণে সিটৰ লগত কোশ্চেনই মিলাব পৰা নাই কেতিয়াবা এবিলাক দেখি ভাবো এই জীৱনটো ইমান কষ্টৰ কিয় এদিন তো খংত মই ভগৱানক সুধিও লৈছো ভগৱান ইমান কষ্ট কিয় দি আছে এটাই জীৱনত ভগৱান কবই লৈছিলে যে মোৰ খপনটো ভাঙি গল টোপনিৰ পৰা উঠি গৈছো কাৰণ আমাৰ গাঁৱৰ খপন মোৰ পৰা পইচা পাই হি ফোন কৰিছিলে সো গাইস এনেকৈ চলি আছে মোৰ জীৱন পুৰা ক্ৰীম বনৰ নিচিনা ওপৰত জলি কলা হৈ গৈছে এটু কোনো নেদেখে সবে ভাবি আছে ভিতৰত ক্ৰীম আছে আপোনাৰ লগৰো যদি জীৱন মোৰ নিচিনা এনেকৈ কষ্টত গৈ আছে প্লিজ মোক কন্টাক্ট কৰিব আৰু কমেন্টত জনাই দিব তেনেহলে আমি মিলি এটা সংগঠন বনাম এদিন সব একলগত মিটিং পাতি এজনৰ গলা ধৰি কান্দিম আপোনাৰ বন্ধু বান্ধৱী যিমান আছে এই জীৱনৰ কষ্টটো পাই আছে ইহঁতকো কন্টাক্ট কৰিব কমেন্টত মেনশন কৰি দিব যাতে ইহঁতে আমাৰ সংগঠনটো জয়েন কৰিব পাৰে আৰু আপোনাৰ কষ্ট দেখি যদি কোনোবা হাঁহি দিয়ে সিধা হাতত গবলৈ অলপ কষ্ট ৰাখি তাৰ মুখত ফিক্কা মাৰি দিব পিছতেই গম পাই যাব চিনি পোৱা নাই মোক একে একে দুই আকাশ ভাই জুই